আহি গ'ল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ হিষ্টৰী পৰীক্ষা আৰু এই পৰীক্ষাৰ বাবে তোমালোকৰ কাৰণে এনেকুৱা এখন প্ৰশ্ন কাকত লৈ আহিছোঁ যিখন তোমালোকে যদি সলভ কৰিব পাৰা তেতিয়াহ'লে পৰীক্ষাত বহুত প্ৰশ্ন কমন পৰিব ইয়াতে তোমালোকে টেনচন কৰিব নালাগে উত্তৰৰ সৈতে আলোচনা কৰিম যদি তোমালোকে সঁচাকৈ হিষ্টৰীত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই প্ৰশ্ন কাকতখন চাবা পৰীক্ষাত বহাৰ 1 মিনিট আগত হ'লেও এই এমচিকিউ কেইটা চাই যাবা ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পৰিব পাৰে ইয়াতে 1 নম্বৰত কৈছে হোৱাট ডিড ইউৰোপিয়ান ট্ৰেভেলাৰ্ছ এণ্ড স্কলাৰ্ছ কনচিডাৰ মেছ'পটেমিয়া টু বি অৰ্থাৎ ইউৰোপৰ ট্ৰেভেলাৰ্ছ আৰু স্কলাৰসকলে মেছ'পটেমিয়াক কি বুলি কনচিডাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে চি পূৰ্বপুৰুষৰ ভূমি 2 নম্বৰ হু ৱাজ ইনান্না অৰ্থাৎ ইনান্না কোন আছিল ইয়াৰ উত্তৰ হ'ব এ নম্বৰ গডেছ অফ লাভ অৰ্থাৎ প্ৰেমৰ দেৱী 3 নম্বৰ হোৱাট ইজ দ্য মিনিং অফ দি ৱৰ্ড মেছ'পটেমিয়া অৰ্থাৎ মেছ'পটেমিয়াৰ অৰ্থ কি ইয়াৰ উত্তৰ হৈছে নদীৰ মাজৰ ঠাই অৰ্থাৎ ল্যান্ড বিটুইন ৰিভাৰ্ছ 4 নম্বৰ হোৱাট ৱাজ দ্য লেংগুৱেজ অফ আছিৰিয়ানছ অৰ্থাৎ এছিৰিয়াসকলৰ ভাষা কি ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা আৰু তোমালোকে যদি নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা মই কমেণ্টত ইয়াৰ উত্তৰ দিম 5 নম্বৰ when is it known that cuneiform script was used অৰ্থাৎ cuneiform লিপিৰ ব্যৱহাৰ কেতিয়া হৈছিল বুলি জনা যায় ইয়াৰ উত্তৰ হৈছে এ around 24000 BCE 6 নম্বৰ which was the oldest civilization in the world অৰ্থাৎ তলত দিয়া কোনটো বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতা আছিল ইয়াৰ উত্তৰ হৈছে মেছ'পটেমিয়া 7 নম্বৰ how many years ago did agriculture begin in Mesopotamia ইয়াৰ উত্তৰ হৈছে সি around 5000 to 4000 BCE 8 নম্বৰ when was Islam founded অৰ্থাৎ ইছলাম ধৰ্মৰ কেতিয়া সৃষ্টি হৈছিল ইয়াৰ উত্তৰ হৈছে বি 7th century AD 9 নম্বৰ which was known as the heart of the Roman Empire অৰ্থাৎ কোনটো সাগৰক ৰোমান সাম্ৰাজ্যৰ হৃদপিণ্ড বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে বি ভূমধ্য সাগৰ 10 নম্বৰ আলেকজাণ্ডাৰ was the king of which city state অৰ্থাৎ আলেকজাণ্ডাৰ কোনখন নগৰ ৰাষ্ট্ৰৰ ৰজা আছিল ইয়াৰ উত্তৰ হৈছে মেচিডোনিয়া 11 who is the author of the book natural history অৰ্থাৎ natural history নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ উত্তৰ হৈছে জেষ্ট স্পিনি অৰ্থাৎ প্লিনি দ্য ইল্ডাৰ 12 নম্বৰ who introduced the golden coin called solidus in the Roman Empire ইয়াৰ উত্তৰ হৈছে কনষ্টান্টাইন 13 নম্বৰ what was the name of the city of Roman Empire now known as Istanbul in Turkey অৰ্থাৎ তুৰস্কৰ বৰ্তমান ইস্তানবুল ৰূপে পৰিচিত ৰোমান সাম্ৰাজ্য চহৰখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে ডি কনষ্টান্টিনোপল হু ফাউণ্ডেড দ্য মংগল এম্পায়াৰ অৰ্থাৎ কাক মংগল এম্পায়াৰৰ প্ৰতিষ্ঠা বুলি গণ্য কৰা হয় ইয়াৰ উত্তৰ হৈছে সি গেংগিছ খান 16 নম্বৰ হোৱাট ৱাজ গেংগিছ খানছ বাৰ্থ নেম অৰ্থাৎ গেংগিছ খানৰ জন্মৰ সময়ৰ নাম কি আছিল ইয়াৰ উত্তৰ হৈছে টিমোজিন 17 নম্বৰ মংগলসকলৰ প্ৰধান জীৱিকা কি আছিল ইয়াৰ উত্তৰ হৈছে এনিমেল হাজবেণ্ডাৰী 18 হোৱাট ডিড গেংগিছ খান ইমপ্লিমেণ্টেড টু ইউনিফাই এণ্ড গভৰ্ণ হিজ ভাষ্ট এম্পায়াৰ অৰ্থাৎ গেংগিছ খান নিজৰ বৃহৎ সাম্ৰাজ্য একত্ৰিত আৰু শাসন কৰিবলৈ কি কাৰ্যসূচী পালন কৰিছিল ইয়াৰ উত্তৰ হৈছে এ ৰাইট এণ্ড কনষ্টিটিউশ্যন 19 নম্বৰ মংগল সাম্ৰাজ্যৰ সম্ৰাটসকলে কোনটো অঞ্চল জয় কৰা নাছিল ইয়াৰ উত্তৰ চি ইণ্ডিয়া 20 নম্বৰ হোৱাট ইজ এ বাছ অৰ্থাৎ বাছ কি ইয়াৰ উত্তৰ হৈছে এ ফাৰ্ষ্ট পোষ্টেল ছিষ্টেম 21 নম্বৰ মংগল সাম্ৰাজ্যৰ ইতিহাস চৰ্চাত বাধা প্ৰদান কৰা ৰুছ শাসকজনৰ নাম কি আছিল ইয়াৰ উত্তৰ হৈছে বি ষ্টালিন 22 নম্বৰ হু ৱাজ কল্ড লিঅ' আফ্ৰিকানছ
অৰ্থাৎ লিঅ' আফ্ৰিকানছ বুলি কাক কোৱা হৈছিল ইয়াৰ উত্তৰ হ'ব ডি 23 নম্বৰ প্ৰশ্নৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰিবা আৰু যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে মই কমেন্টত উত্তৰ দিবলৈ চেষ্টা কৰিম 24 নম্বৰ ইয়াৰ উত্তৰ হ'ব সি প্ৰভাইডিং মিলিটাৰী সাৰ্ভিস অৰ্থাৎ সামৰিক সেৱা প্ৰদান কৰা 25 নম্বৰ হুইচ অফ দি ফলোইং ওয়াজ নট টিপিক্যালি এ ৰেসপন্সিবিলিটি অফ মংস or nuns in a monastery অৰ্থাৎ কোনটো সাধাৰণতে মঠৰ ভিতৰত ভিক্ষু অথবা সন্ন্যাসীসকলৰ দ্বাৰা দায়িত্ব পালন কৰা নহয় ইয়াৰ উত্তৰ হৈছে সি গভৰ্নিং পলিটিকেল এফেয়াৰ্স অৰ্থাৎ ৰাজনৈতিক বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখা 26 নম্বৰ সামন্তবাদ শব্দটো কোনটো ভাষাৰ পৰা আহিছে ইয়াৰ উত্তৰ হৈছে সি লেটিন 27 নম্বৰ কোনে প্ৰথম সামন্তবাদ সম্পৰ্কে গৱেষণা কৰিছিল ইয়াৰ উত্তৰ হৈছে মাৰ্ক ব্লক 28 নম্বৰ লুইস 11 was the ruler of which country ইয়াৰ উত্তৰ হৈছে ফ্ৰান্স 29 নম্বৰ ইবলচিনা হ'ল এগৰাকী ইয়াৰ উত্তৰ হৈছে ওপৰৰ সকলো 30 নম্বৰ এনেছা সময়ছোৱাত কোনটো আৱিষ্কাৰে বিজ্ঞানৰ প্ৰচাৰত বিশেষ প্ৰভাৱ পেলাইছিল ইয়াৰ উত্তৰ হৈছে বি দা প্ৰিন্টিং প্ৰেছ 31 নম্বৰ কোনজন প্ৰসিদ্ধ ৰেনেছা শিল্পীয়ে মনালিসা অংকন কৰিছিল ইয়াৰ উত্তৰ বি লিওনাৰ্ডো দা ভিঞ্চি 32 নম্বৰ ৰেনেছা সময়ছোৱাত কোন ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি হৈছিল ইয়াৰ উত্তৰ অল অফ দি এবভ অৰ্থাৎ ওপৰৰ সকলো 33 নম্বৰ ৰেনেছা পৰ্যায়টো কোন দুটা প্ৰাচীন সভ্যতাৰ পৰম্পৰাগত জ্ঞানৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰাৰ বাবে জনাজাত ইয়াৰ উত্তৰ হৈছে বি ৰোম এণ্ড গ্ৰীচ 34 নম্বৰ ৰেনেছা সময়ছোৱাত দ্য প্ৰিন্স নামৰ প্ৰসিদ্ধ কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰ হ'ব বি 35 নম্বৰ কোনে প্ৰথম নিশ্চিত কৰিছিল যে পৃথিৱীকে আদি কৰি অন্যান্য গ্ৰন্থবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে অৰ্থাৎ হু ৱাজ দ্য ফাৰ্ষ্ট টু কনফাৰ্ম ডেট দ্য আৰ্থ এণ্ড আদাৰ প্লানেট ৰিভল্ভ এৰাউণ্ড দ্য ছান ইয়াৰ উত্তৰ হৈছে কপাৰ্নিকাছ 36 নম্বৰ ইয়াৰ উত্তৰটো হ'ব চি 37 নম্বৰ ইয়াৰ উত্তৰটো হ'ব ডি 38 নম্বৰ Where are the Rocky Mountains located? অৰ্থাৎ ৰকি পৰ্বতমালা ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে ইন নৰ্থ আমেৰিকা অৰ্থাৎ উত্তৰ আমেৰিকাত ৰকি মাউণ্টেইন অৱস্থিত হৈ আছে 39 নম্বৰ হপিছসকল কোন মহাদেশৰ আদিম জনগোষ্ঠী অৰ্থাৎ দ্য হপিছ আৰ দ্য ইণ্ডিজিনাছ পিপুল অফ হুইচ কণ্টিনেণ্ট ইয়াৰ উত্তৰ হৈছে নৰ্থ আমেৰিকা 40 নম্বৰ the indigenous people of the Australia migrate from where ইয়াৰ উত্তৰটো হৈছে নিউ গুইনিয়া 41 নম্বৰ ইয়াৰ উত্তৰটো হৈছে সি 42 নম্বৰ when did the Australian government adopt a multicultural policy for universal cultural development অৰ্থাৎ কেতিয়া অষ্ট্ৰেলিয়াৰ চৰকাৰে সাৰ্বজনীন সাংস্কৃতিক বিকাশৰ বাবে বহুমুখী নীতি গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰ হৈছে 1973 নম্বৰ হু ইজ কনসিডাৰ্ড দ্য গ্ৰেটেষ্ট হিষ্টৰিয়ান অফ দি এনচিয়েণ্ট চাইনা অৰ্থাৎ প্ৰাচীন চাইনাৰ শ্ৰেষ্ঠতম ঐতিহাসিকজনৰ নাম কি ইয়াৰ উত্তৰ হৈছে সীমা ওয়ান 44 নম্বৰ দ্য মেইন ইথিক গ্ৰুপ অফ চাইনা ইজ অৰ্থাৎ চীনৰ প্ৰধান নৃগোষ্ঠী হ'ল ইয়াৰ উত্তৰ হৈছে ডি হেন 45 নম্বৰ ইন এনচিয়েণ্ট টাইমছ ফ্ৰম হুইচ চিটি ডিড দ্য এম্পায়াৰ অফ জাপান ৰুলছ অৰ্থাৎ পুৰণি কালত জাপান সম্ৰাটে কোনখন নগৰৰ পৰা ৰাজত্ব কৰিছিল ইয়াৰ উত্তৰ হৈছে কিয়োটো 46 নম্বৰ দ্য মষ্ট পাৱাৰফুল ক্লাছ ইন জাপান ৱাজ অৰ্থাৎ জাপানৰ আটাইতকৈ শক্তিশালী শ্ৰেণীটো আছিল দ্য সামুৰাই ইয়াৰ উত্তৰ হৈছে বি দ্য সামুৰাই 47 নম্বৰ ফকুকু কাইখেই দি স্লোগান বিলং টু দি গভৰ্ণমেণ্ট অফ হুইচ কাণ্ট্ৰি অৰ্থাৎ ফকুকু কাইখেই এই স্লোগান কোনখন দেশৰ চৰকাৰৰ আছিল ইয়াৰ উত্তৰ হৈছে জাপান
48 নম্বৰ, who is referred to as the father of modern China? ইয়াৰ উত্তৰ হৈছে A. Sun Yat-sen. 49 নম্বৰ, when was the People's Republic of China established? অৰ্থাৎ চীনত কেতিয়া গণপ্ৰজাতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয়? ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰিবা। আৰু 50 নম্বৰ, ইয়াৰ উত্তৰ কি হ'ব তোমালোকে কমেণ্ট কৰিবা। আৰু যদি নোৱাৰা তেতিয়াহ'লে তথাপিও কমেণ্ট কৰি জনাই দিবা, ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত তোমালোকৰ বেলেগ প্ৰশ্ন আছে, তোমালোকে বিশেষকৈ এইকেইটা প্ৰশ্ন চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন কমন পৰিব পাৰে। আৰু ইয়াৰ ভিতৰত যদি কিবা প্ৰশ্ন ভুল হৈছে তেতিয়াহ'লে তোমালোকে ইমিডিয়েটলি কমেণ্ট কৰি জনাই দিবা, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ এনচাৰ জানিব পাৰে।